আৰু এই মুহূৰ্তত জনাম যে দেশ বিৰোধী মন্তব্য কৰি ৰঙাঘৰত সোমাইছে বাইহাটা চাৰিআলিৰ এজন যুৱক পাকিস্তান জিন্দাবাদ বুলি ফেচবুকত বিতৰ্কিত মন্তব্য কৰি আটক হ'বলগীয়া হৈছে বাইহাটা চাৰিআলিৰ হেপকুচি গাঁৱৰ দিলৱাৰ হুছেইন নামৰ এইজন যুৱক বিতৰ্কিত মন্তব্য দিয়াৰ বাবে ৰাষ্ট্ৰীয় বজৰং দলৰ ৰঙিয়া জিলা সমিতিয়ে দিলৱাৰ হুছেইনৰ বিৰুদ্ধে বাইহাটা চাৰিআলি আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ বাইহাটা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 124 ধাৰাত 62/19 নম্বৰত এটা গোচৰ ৰুজু কৰি হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পুনৰ বিতৰ্কিত পাকিস্তান জিন্দাবাদ ধ্বনি পাকিস্তানৰ সপক্ষে মাত মাতি পাকিস্তানৰ সপক্ষে ধ্বনি দি মন্তব্য কৰি দেশ বিৰোধী মন্তব্য কৰি ৰঙাঘৰত সোমাইছে বাইহাটা চাৰিআলিৰ এজন যুৱক পাকিস্তান জিন্দাবাদ বুলি ফেচবুকত বিতৰ্কিত মন্তব্য দিছিল আৰু তাৰ পিছতে আটক কৰা হৈছে বাইহাটা চাৰিআলিৰ হেপকুচি গাঁৱৰ এজন দিলৱাৰ হুছেইন নামৰ যুৱকজনক বিতৰ্কিত মন্তব্য দিয়াৰ বাবে ৰাষ্ট্ৰীয় বজৰং দলৰ ৰঙিয়া জিলা সমিতিয়ে দিলৱাৰ হুছেইনৰ বিৰুদ্ধে বাইহাটা চাৰিআলি আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ বাইহাটা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 124 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি হুছেইনক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে ৰঙিয়া শাখাৰ ৰাষ্ট্ৰীয় বজৰং দলে এখন আমাক লিখিত অভিযোগ দিছিলে যে দিলৱাৰ হুছেইন নামৰ এজন ব্যক্তিয়ে তেওঁৰ ফেচবুক একাউণ্টৰ জৰিয়তে এটা বিতৰ্কিত মন্তব্য তেওঁ দিছিলে আমাৰ দেশৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে আৰু এই সংক্ৰান্তে আমি এটা গোচৰ ৰুজু কৰোঁ বাইহাটা চাৰিআলি থানাৰ কেছ নম্বৰ 62/19 আণ্ডাৰ ছেকশ্যন 124A IPC আৰু এই তদন্তৰ ভিত্তিত আমি এই দিলৱাৰ হুছেইন নামৰ ল'ৰাজনক আমি কৰায়ত্ব কৰোঁ আৰু তাক ইতিমধ্যে আমি গ্ৰেপ্তাৰ কৰিছোঁ গ্ৰেপ্তাৰ কৰি আমি এতিয়া জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ যত্নবান হৈছোঁ